নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে নাপাব অতিৰিক্ত দৰমহা। এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে এক কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। হয়, ৰাজ্যৰ বিত্ত বিভাগৰ কঠোৰ নিৰ্দেশ। একে পদৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীক অতিৰিক্ত পাৰিশ্ৰমিক দিয়া নহ'ব। একে মৰ্যাদাৰ দুটা পদৰ দায়িত্বত থাকিলেও বিষয়া কৰ্মচাৰীক অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক নিদিবলৈ বিত্ত বিভাগে মুঠ 12টা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব, আয়ুক্ত সচিব, সচিবলৈ নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ অনুমোদনক্ৰমে বিত্ত বিভাগে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে, যাৰ ফলত কোনো বিষয়াই দায়িত্বত থকা পদৰ উপৰি একে মৰ্যাদাৰ আন পদৰ অতিৰিক্ত দায়িত্বত থাকিলেও অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক নাপাব। বিত্ত বিভাগে কৃষি, গৃহ আৰু নগৰ পৰিক্ৰমা, লোক নিৰ্মাণ, পৰিৱেশ আৰু বন, স্বাস্থ্য, শিক্ষা আৰু গৱেষণা, শক্তি, দক্ষতা, নিয়োগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান, পৰিবহণ, জলসম্পদ, বিদ্যালয় শিক্ষা আৰু মীন বিভাগক উদ্দেশ্য কৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে। এমপ্লয়মেণ্ট এছিষ্টেণ্ট প্ৰগ্ৰেম আৰু প্ৰজেক্ট মেনেজমেণ্ট ইউনিটসমূহৰ একে মৰ্যাদাৰ দুটা দায়িত্বত থকাসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। নিৰ্দেশনাটোত অৱশ্যে উল্লেখ কৰা হৈছে যে যদি কোনোৱে উচ্চ পদবীৰ কাম পূৰ্ণ পৰ্যায়ত কৰি আছে, তেওঁৰ ক্ষেত্ৰতহে অতিৰিক্ত দৰমহাৰ বিষয়টো বিবেচনা কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে একে মৰ্যাদাৰ আন পদৰ অতিৰিক্ত দায়িত্বত আছিল আৰু সেইসকলে অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক লাভ কৰি আছিল। কিন্তু বৰ্তমান এই সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰি কৈছে যে ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে একে মৰ্যাদাৰ আন পদৰ অতিৰিক্ত দায়িত্বত আছে, তেওঁলোকে অতিৰিক্ত দৰমহা বা পাৰিশ্ৰমিক লাভ নকৰিব। গতিকে এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। ধন্যবাদ। জয় আই অসম।